স্টুডেন্ট আজি তোমালোকক দশম শ্ৰেণীৰ ট্ৰিগোনোমেট্ৰি এক্সাৰসাইজ 8.2 শিকাম আৰু আগৰ ভিডিঅ'ত মই 1ৰ গোটেইটাই কৰি দিছিলোঁ। আজি মই নাম্বাৰ 2 শুদ্ধ উত্তৰটো বাছি উলিওৱা অৰ্থাৎ MCQ যিখিনি আছে সেই MCQ কেইটা কৰি দি আছোঁ আৰু পৰৱৰ্তী কেইটা কৰি দিম। তো ফাৰ্ষ্ট কুৱেশ্যনটো আছে 2 tan 30 ডিগ্ৰী ডিভাইড বাই 1 প্লাছ tan স্কোয়ার 30 ডিগ্ৰী ইজ ইকুৱেল টু অপশন A আছে sin 60 ডিগ্ৰী, অপশন B আছে cos 60 ডিগ্ৰী, অপশন C আছে tan 60 ডিগ্ৰী আৰু অপশন D আছে 30 ডিগ্ৰী। সব কোনটো হ'ব আমি চাব পাৰিম বা কৰি ল'ব লাগিব। তো সলিউশনত হিন্টটো দিছোঁ মই কেনেকৈ চাবা 2 tan 30 ডিগ্ৰী ডিভাইড বাই 1 প্লাছ tan স্কোয়ার 30 ডিগ্ৰী। তো tan স্কোয়ার 30 ডিগ্ৰী, tan 30 ডিগ্ৰী ভ্যালু হৈছে তোমাৰ 1/√3 এইটো হল tan 30 ডিগ্ৰী ভ্যালু। যদি তালিকাৰ পৰা চোৱা এইটোৱে পাবা তুমি হও। সো tan 30 ডিগ্ৰী ইজ ইকুৱেল টু ইমান হল। সো তোমাৰ 2 ইনটু 1/√3 আৰু এইটো 1 প্লাছ 1/√3 হোল স্কোয়ার, যেহেতু tan 30 ভ্যালু এইটো। তাৰপিছত আমি কি কৰিম 2/√3 আৰু এইটো হ'ব 1 প্লাছ 1/3। সো এলসিয়াম ললে এইটো হ'ব 2/√3 আৰু এইটো হ'ব তোমাৰ 3 এলসিয়াম। তো তোমাৰ কি হ'ব 3 প্লাছ 1 দ্যাটস ইকুৱেল এইটো 2/√3 বাই কি হ'ব তোমাৰ 4/3। তো এইটো যদি আমি ডিভাইড কৰি লিখো তেতিয়াহ'লে 2/√3 ইনটু 3/4। সো 2 ৰে এইটো কাটিলো আমি 2 টাইম তো হ'ব এইটো তোমাৰ 2√3 আৰু ওপৰত হ'ব only 3। তো ৰেশনালাইজ কৰিলে আমি √3 দে মাল্টিপ্লাই কৰিব লাগে √3 দে, বা এইটো যদি আমি এনেকুৱাকে কৰো √3 ইনটু √3, 3 টো ডিভাইড কৰিলে কি হ'ব √3 ইনটু √3 আৰু এইটো হ'ব 2√3। তো এইটো কেনসেল গ'ল √3 তো √3/2। তো √3/2 কাৰ ভ্যালু আছে sin 60 ডিগ্ৰী, যেহেতু আমাৰ অপশনত কি আছে sin 60 ডিগ্ৰী, cos 60 ডিগ্ৰী, tan 60 ডিগ্ৰী আৰু sin 30 ডিগ্ৰী। তো sin 60 ডিগ্ৰীৰ মানটো হৈছে তোমাৰ কি √3/2। তো অপশন A ইজ কারেক্ট অপশন। আৰু এটা হয় √3/2 cos 30 ডিগ্ৰী, যেহেতু cos 30 ডিগ্ৰী ইয়াৰ অপশনটো নাইয়ে, গতিকে sin 60 ডিগ্ৰী হ'ব ইয়াৰ মান, অৰ্থাৎ অপশন A ইজ দা কারেক্ট অপশন, দ্যাট ইজ sin 60 ডিগ্ৰী হল। এইটো হল তোমাৰ ফাৰ্স্ট কুৱেশ্যনৰ MCQ ফাৰ্স্ট সলিউশন।